আমাৰ ধ্যান ভগ্ন কৰি কৰি সকাৰ্য তাৰ বাবে বাবা ক্ষমিব আমাক আহিলো আপোনাৰ পাশে বিচাৰি এক পৰম উপকাৰ আমাৰ ওপৰত কোৱা ভাগিন কিমান বিজয়ী বীৰ ৰাৱণকে এই সাধাৰণ দৈত্য মাৰিছে কিদৰে কৰিব উপকাৰ শুনিবলৈ পাইছো শ্ৰী ৰামচন্দ্ৰ আৰু লক্ষ্মণ নামৰ দুই তপস্বী পঞ্চৱতী অৰণ্যত কৰিছে বিহাৰ ভাগিন আৰু আজি জননীৰ প্ৰিয় কন্যা ভক্তি সুপৰ্ণকাকে বিহিলে দাৰুণ শাস্তি বিনা অপৰাধে অপিষ্ঠ লক্ষ্মণে নাক কাণ কাটি কৰিলে লাঞ্ছনা হাহিয়তৰ পাত্ৰ কৰিলে ৰাৱণক জগতৰ আগত দাৰুণ শাস্তি দেখি ৰাক্ষকুমাৰীৰ নোৱাৰো থাকিব বাবা স্থিৰ হৈ মই প্ৰতিহিংসাৰ দাবানলত দগ্ধ মই ভাগিন অকল এইবাৰেই নহয় বাবা দণ্ডুকাৰ সমস্ত দৈত্যগণক নাশ কৰিলে সেই দুই ভাতৃয়ে সামান্য ভিক্ষাৰী হৈ নুবুজিলে এই ৰাৱণৰ শক্তি কিমান বাবা ভাগিন চিন্তা কৰা এক উচিত দণ্ড দিওঁ দণ্ডুকাৰ সেই দুদন্ত শত্ৰুকে শুনা ভাগিন সুপৰ্ণখাৰ অংগে চেত কিম্বা ৰাক্ষসে বিনাশ অতিকে দুখৰ বতৰা এয়া তথাপিতো এই দাহে কৰো অনুৰোধ ৰামৰ বিৰোধিতা কৰা পৰিহাৰ নহয় শ্ৰীৰামচন্দ্ৰ সাধাৰণ মানৱে তাৰ আগে কোৱা বাবা কোন সেই ৰাম নহয় নে তাৰকা নিধনকাৰী তোমাৰ মাতৃ বৈৰী সেই একেই ৰামচন্দ্ৰ চিনো মই ভালদৰে ৰামকে ভাগিন স্বচক্ষে দেখিলো ৰামৰ পৰাক্ৰমময়ী তাৰকা নিধনৰ ওপৰতে যাৰে এপাত ঘৰতে দেখুৱালে মোকে হঠাৎ দূৰত্ব সেইজন কি সাধাৰণ মানৱ লংকেশ্বৰ নহয় 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 সাধাৰণ মানৱ সন্তান সেই শ্ৰীৰাম লক্ষ্মণ নিশ্চিন্তা নিশ্চিন্তা হৈ তুমি ৰামচন্দ্ৰৰ শান্ত বৃদ্ধ নালাগে শুনাব মোক ৰামৰ মহিমা বৃদ্ধ হৈ হেৰুৱালা তুমি হিতাহিত জ্ঞান তথাপিতো কম মই আজি প্ৰকৃত সত্য সুপৰ্ণখা অকাৰণে লাঞ্ছিত হোৱা নাই ৰামৰ ওচৰতে নিজ কৰ্মৰ ফলে পাইছে উচিত প্ৰতিফল ভগ্নীৰ বচনত ভুল গৈ নকৰিবা তুমি এনে ভুল অবিশ্বাস হৈ সত্যই হওক অসত্যই হওক ভগ্নীৰ বচন লোহে এইটো বিচাৰ্য তোমাৰ আৰ্যৰ ওপৰত অনাৰ্যৰ অপমান কদাপিতো সহ্য নকৰে এই ৰাৱণে ভাগিন